বিশ্বনাথৰ যি বালিডুবি অঞ্চললৈ গৈ আছোঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ সৈতে উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডক্টৰ সঞ্জু বৰুৱা আৰু ডক্টৰ সঞ্জু বৰুৱা ইতিমধ্যে বালিডুবি অঞ্চলত যিসকল লোক বানাক্ৰান্ত লোক আছে সেই বানাক্ৰান্ত লোকসকলৰ যি বানত আক্ৰান্ত হৈছে তেওঁলোকৰ বুজ ল'বলৈ গৈ আছে আৰু বালিডুবি অঞ্চলৰ যি লোক আছে সেই লোকসকল আচলতে বৰ্তমান কেনেদৰে আছে বানপানীৰ মাজত কেনেদৰে তেওঁলোকে জীৱন যাপন কৰিছে সেই সম্পৰ্কে বুজ ল'বলৈ ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে আচলতে নাৱত যাত্ৰা কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে মই পোনে পোনে তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব বিশ্বনাথৰ কিছু সংখ্যক ৰাইজ বালিডুবি বৃহত্তৰ বালিডুবি অঞ্চলৰ ৰাইজ দুখত আছে আৰু সেই দুখৰ সমভাগী হ'বলৈ তেওঁলোকৰ মাজত উপস্থিত হৈছোঁ আৰু তেওঁলোকে ইয়াত বিভিন্ন অসুবিধাত আছে এইবাৰেই বুলিয়ে নহয় প্ৰত্যেক বছৰে তেওঁলোকে বিভিন্ন অসুবিধাত আছে সেই অসুবিধাৰ সময়ত আমি যিমানখিনি আমাৰ সামৰ্থ্য অনুযায়ী যি সহায় কৰিব পাৰোঁ তেওঁলোকৰ ওচৰত তাকে সহায় কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু আজি আমাৰ বিশ্বনাথৰ কংগ্ৰেছ কৰ্মীসকল এই পঞ্চায়তৰ আনোৱাৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলো আমাৰ লগত আজি উপস্থিত আছে আৰু আমি তেওঁলোকৰ যি অৱস্থাত আছে আমি প্ৰেক্টিকেলি তেওঁলোকক চাম আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে হওক বা আমি বিভিন্ন সংবাদ মাধ্যমেৰে হওক আমি এই কথা কৈ আছোঁ চৰকাৰে কিছু লোকৰ প্ৰতি চৰকাৰেতো আজিকালি শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁলোকে অকল নিজে কেনেকৈ ভালকৈ থাকিব পাৰি তাৰ চিন্তা চৰ্চাত থাকে ৰাইজৰ চিন্তাত নাই তথাপিও আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছোঁ যে আপোনালোকে যেনেকৈ AC ঘৰত বা ডাঙৰ সম্পত্তি কৰিছে ঠিক আছে আমাৰ তাত আপত্তি নাই কিন্তু এই ৰাইজে যেনে ধৰণৰে অসুবিধাত আছে এই ৰাইজৰ কাষত আপোনালোকে আহি উপস্থিত হওক আপোনালোকে সুধিব এই ৰাইজৰ মাজত এজনো বিষয়া বিধায়কটো দূৰৰ কথা এজনো বিষয়া এই অঞ্চলত উপস্থিত হোৱা নাই দুখৰ কথা গতিকে আমি প্ৰতিশ্ৰুতি বুলি নকওঁ পৰৱৰ্তী সময়ত আমাৰ যেতিয়া চৰকাৰ হ'ব আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে আপুনি এই ৰেকৰ্ডিং ছেভ কৰি থ'ব আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কৈছোঁ এই যিটো সমস্যা ইয়াত আছে এই সমস্যাটো আমি সমাধান কৰিবৰ কাৰণে 100%ৰ ভিতৰত 100% আমি চেষ্টা কৰিম চৰকাৰখনে আচলতে ক'ৰবাত গাফিলতি কৰিছিলে চৰকাৰখনৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ এটা ফৰ্মুলা আছে পীযুষ হাজৰিকা ডাঙৰীয়াৰ ফৰ্মুলাটো হৈছে যেতিয়া বাৰিষা আহিব তেওঁ ৰাইজৰ মাজত আহে যেতিয়া বাৰিষা গুচি যায় তেওঁ গভীৰ নিদ্ৰাত গুচি যায় আৰু ডাঙৰ কথা হৈছে কি পীযুষ হাজৰিকা ডাঙৰীয়াক মানে ক'বলৈ বেয়া লাগে তেওঁ ডিপাৰ্টমেণ্ট ভালকৈ চলাব নোৱাৰে তেওঁ ডিপাৰ্টমেণ্টৰ কিছু সংখ্যক অকল অফিচাৰৰ ওপৰত ডিপেণ্ড কৰি তেওঁ চলায় কি কাম কৰিব লাগিব কি কাম কৰিব নালাগে তেওঁ সেইটো চিন্তা চৰ্চাত নাই কাৰণ কিয় তেওঁ অকল মিডিয়াক লৈ পেলাই বা মিডিয়াৰ মানুহখিনিৰ ওপৰত ডিপেণ্ড কৰি তেওঁ সেই বাৰিষাৰ সময়ত যায় জেগালৈ কিন্তু বাৰিষাৰ সময়ত আপুনি বাৰিষা গুচি যোৱাৰ সময়ত খৰালি সময়ত যি কাম হ'ব লাগে সেই খৰালি সময়ত কাম নহয় যোৱা বছৰ বিশ্বনাথ সমষ্টিত এটা মাথাউৰি ভাঙো অৱস্থাত তেওঁ আহি পেলাই কৈছে যে মাথাউৰিটো আমি বনাই শেষ কৰি দিম আপুনি আজি যাওক মাথাউৰি শেষ হৈছে নাই চাওক আৰু মাথাউৰি যদিও কাম হৈছে তাত আপুনি কিছুমান জিঅ' বেগ আপুনি খুলি চাব তাতে বালি থাকিব লাগে তাত মাটি ভৰাই থৈ দিয়া আছে গতিকে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি গতিকে চৰকাৰে 100%ৰ ভিতৰত 100% ইয়াত ফেইল হৈছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়াইটো তেওঁ নৈতিক স্বীকাৰ দায়িত্ব কৰি তেওঁ পদত্যাগ কৰিব লাগে কিন্তু তেওঁ সেইটো ধান্দাত নাই তেওঁ কিন্তু পদত্যাগ কৰাৰ ধান্দাত এইকাৰণে নাই কিজানিবা তেওঁৰ যিজন বছ মুখ্যমন্ত্ৰীৰ পৰা তেওঁ দিল্লীলৈ গুচি যায় তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰে নেকি তেওঁ সেইটো চিন্তাত আছে তেওঁ ডিপাৰ্টমেণ্টৰ চিন্তাত নাই কি ক'ব আচলতে বৃহত্তৰ অঞ্চল বৰ্তমান বানত আক্ৰান্ত হৈছে তেওঁলোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বছৰ ধৰি তেওঁলোক বানত আক্ৰান্ত হৈছে চাওক অকণমান আমি এতিয়া যিখিনি সহায় কৰিছোঁ আজি যদি কিবা অকণ আমি সহায় কৰিব আহিছোঁ এই সহায়ে তেওঁলোকক একো সহায় নকৰে আমি আহিছোঁ কাৰণে তেওঁলোকক মাত দিবলৈ আহিছোঁ দুখৰ সমভাগী হ'বলৈ আহিছোঁ কিন্তু আমি দুখৰ সমভাগী হ'লে তেওঁলোকৰ সমস্যা সমাধান নহয় চৰকাৰ যোন আছে চৰকাৰ যি দায়িত্বত আছে তেওঁলোকে দুখৰ সমভাগী হৈ পেলাই ইয়াত যিখিনি কাম কৰিব লাগে এই কামখিনি কৰিব পাৰিলেহে এটা স্থায়ী সমাধান হ'ব চিৰস্থায়ী সমাধান হ'ব গতিকে আমি চৰকাৰক আহ্বান জনাম আমাৰতো যিজন বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে তেওঁকতো কৈ লাভ নাই তেওঁ বিধায়ক হয়নে নাই তেওঁ মোৰ সন্দেহ হয় কাৰণ বিধানসভাত
মইতো তেওঁক দেখাই নাই, তেওঁ গৈ পেলাই বহি থাকে, তেওঁ কোনো কথা বিশ্বনাথৰ হৈ নকয়। কিন্তু মই বিধায়কক আহ্বান জনাব লগা একোৱেই নাই, কাৰণ তেওঁ নকৰে 100% কনফাৰ্ম। কিন্তু পীযুষ হাজৰিকা ডাঙৰীয়াই যি দম্ভালি মাৰি থাকে, তেওঁক মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে বিশ্বনাথত যি বানাক্ৰান্ত ৰোগ আছে তেওঁলোকৰ কাষত থিয় হৈ এটা যাতে স্থায়ী সমাধান হয়। ইয়াত এখন ব্ৰিজ লাগে বুলি স্থানীয় মানুহে কৈছে, ইয়াত ব্ৰিজ এখন লাগে, ৰাস্তাৰ কাম, মাথাউৰি কাম হ'ব লাগে, এই কামখিনি যাতে কৰে। মই পীযুষ হাজৰিকা ডাঙৰীয়াক ইয়াৰ পৰা অনুৰোধ জ্ঞাপন কৰিছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।